আমাৰ জিলাখনত দ্ৰুতগতিত মদ জুৱা আদি বিভিন্ন ধৰণৰ অসামাজিক কাৰ্যকলাপ বৃদ্ধি পাবলৈ ধৰিছে। এই ক্ষেত্ৰত আৰক্ষীয়ে যদিও কঠোৰ পদক্ষেপ লৈছে, তাৰ পাছতো একাংশ নিচাজাতীয় দ্ৰব্যৰ সেৱনকাৰীয়ে হওক বা বিশেষকৈ জুৱাৰীসকলে আৰক্ষীসকলক কোনো ধৰণৰ কেৰেপ কৰা পৰিলক্ষিত হোৱা নাই। এক প্ৰকাৰ বুঢ়া আঙুলি দেখুৱাই একাংশ জুৱাৰীয়ে বিভিন্ন ধৰণে তেওঁলোকে জুৱাৰ ঘাটিসমূহত জুৱাৰ আড্ডা চলাই আছে আৰু বিভিন্ন পৰিয়াল ধ্বংসমুখত পৰিছে। শেহতীয়াকৈ দেখা গৈছে ডবকা থানা এলেকাৰ অন্তৰ্গত এখন ঠাইত এনেধৰণে জুৱাৰীসকলে তেওঁলোকে এই ধৰণৰ অবৈধ কাৰ্যকলাপ চলাই আছে, যিটো অত্যন্ত দুৰ্ভাগ্যজনক। আমি আৰক্ষী প্ৰশাসনক আহ্বান জনাইছোঁ, অতি শীঘ্ৰে এনেধৰণৰ জুৱাৰ ঘাটিসমূহ আৰু এই জুৱাৰ অবৈধ কাৰ্যকলাপৰ লগত জড়িত থকা যিসকল লোক আছে, বিগত দিনত যি ধৰণে কঠোৰ পদক্ষেপ লৈছে, এই ভিডিঅ'ত যিসকলক দেখা গৈছে এইসকলৰ বিৰুদ্ধেও তদন্ত মৰ্মে কঠোৰ পদক্ষেপ লৈ এই ধৰণৰ জুৱাৰ ঘাটিসমূহ উৎখাত কৰিব লাগে। অন্যথা এনেধৰণৰ জুৱাৰ ফলত সমাজখনত বিভিন্ন ধৰণৰ অসামাজিক কাৰ্যকলাপ বৃদ্ধি পাবলৈ ধৰিছে। চুৰি ডকাইতি আদিকে ধৰি বিভিন্ন ধৰণৰ ভয়ংকৰ কাণ্ড সংঘটিত কৰি এই টকা সংগ্ৰহ কৰি জুৱাৰ ঘাটিসমূহত গৈ জুৱা খেলত লিপ্ত হয়। গতিকে আৰক্ষী প্ৰশাসনে অতি কঠোৰ হাতেৰে দমন কৰিব লাগে। আৰু এই ক্ষেত্ৰত স্পষ্টভাৱে আমি জুৱাৰীসকলকো সকীয়াই দিছোঁ যে আমচু এই ধৰণৰ কাৰ্যকলাপ আপোচবিহীনভাৱে আমি যুদ্ধ অব্যাহত ৰাখিছোঁ। আৰু আমচুৰ কোনো কৰ্মকৰ্তাই যদি এনেধৰণৰ কাৰ্যকলাপৰ লগত জড়িত থকা জুৱাৰীসমূহক পায়, তাৎক্ষণিকভাৱে ধৰি আৰক্ষীক গতাই দিবলৈও আমচু ইতিমধ্যে প্ৰস্তুত হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।